नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेषे शून्यवादी पाश्चात्य देशतारिणे। ভূমিকা দাসৰ ঢৌবোৰ অপেক্ষা আৰু শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন। যোৱা 28 জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত নাহৰ প্ৰকাশনৰ উদ্যোগত কবি ভূমিকা দাসৰ প্ৰথমখন কাব্যগ্ৰন্থ ঢৌবোৰ অপেক্ষা আৰু উন্মোচন কৰা হয়। উন্মোচনী সভাখনত উপস্থিত আছিল বিশিষ্ট কবি আনিছুজ্জামান, উদয় কুমাৰ শৰ্মা, উদ্ধৱ কাকতি আৰু কবি পিতৃ, শিক্ষক তথা গল্পকাৰ প্ৰসন্ন কুমাৰ দাস। অনাতাঁৰ ঘোষক ইন্দ্ৰজিৎ দাসে আধৰা উন্মোচনী অনুষ্ঠানটো শুভাৰম্ভ কৰা হয় কবি কন্যা ডাক্তৰ ভূপালী দাস দলৈৰ কণ্ঠৰ মংগলাচৰণেৰে। কবি ভূমিকা দাসৰ ঢৌবোৰ অপেক্ষা আৰু শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি আনিছুজ্জামানে। গ্ৰন্থখন উন্মোচন কৰি কবি আনিছুজ্জামানে কয় যে ভূমিকা দাসৰ কবিতাই অনাগত সময়ত অসমীয়া কবিতাক সমৃদ্ধ কৰিব। লোকসাহিত্যৰ অধ্যয়ন কৰিলে তেওঁৰ কবিতাৰ অধিক উত্তৰণ ঘটিব। কবি উদয় কুমাৰ শৰ্মাই ভূমিকা দাসৰ কবিতাৰ চিত্ৰকল্প আৰু ৰূপকৰ বিষয়ে সাৱলীল বক্তব্য প্ৰদান কৰে। কবি পিতৃ তথা শিক্ষক গল্পকাৰ প্ৰসন্ন কুমাৰ দাসে নিজ কন্যাৰ কবিত্ব প্ৰতিভাৰ প্ৰতি সহযোগ কৰিবলৈ অসমৰ পাঠক সমালোচকসকলক আহ্বান জনায়। কেইবাগৰাকীও বিদ্বান লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট অতিথিসকলক আদৰণি আৰু সম্বৰ্ধনা জনাই কবিৰ কন্যাদ্বয় মধুস্মিতা দাস আৰু ভাস্বতী দাসে। অৰ্চনা ঠাকুৰীয়াই ভূমিকা দাসৰ এটি কবিতা আবৃত্তি কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে মূৰ্ছনা দত্তৰ গীত আৰু স্বপ্নীল পাটোৱাৰীৰ বাঁহী বাদনে উপস্থিত সভাসদক আনন্দ দিয়ে। শেষত কবি ভূমিকা দাসৰ কবিৰ একাষাৰেৰে সভাৰ সামৰণি পেলোৱা হয়। वेदांत स्वामी निति नामिने नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेषे शून्यवादी पाश्चात्य देशतारिणे। श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। जय राधा माधव कुंज बिहारी गोपी जन वल्लभ गिरिवरधारी। जय राधा माधव कुंज बिहारी गोपी जन वल्लभ गिरिवरधारी। यशोदानंदन ब्रज रज रंजन यशोदा नंदन ब्रज रज रंजन यमुना तीरवनचारी यमुना तीरवनचारी। जय राधा माधव कुंज बिहारी गोपी जन वल्लभ गिरिवरधारी। गोपी जन वल्लभ गिरिवरधारी। मुरली मनोहर करुण सागर मुरली मनोहर करुण सागर। जय जय गिरिवरधारी जय जय गिरिवरधारी। हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे 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 कृष्णा कृष्ण कृष्ण हरे हरे
মঞ্চত উপবিষ্ট আজি কাব্যগ্ৰন্থ উন্মোচন আনিছোঁ মোৰ শ্ৰদ্ধাৰ আনিছোঁ জামান ছাৰ, বিশিষ্ট অতিথি পূৰ্ণভট্টাচাৰ্য ছাৰ, উদয় কুমাৰ শৰ্মা ছাৰ, সন্মানীয় অতিথি মোৰ বৰজনা উদ্ধৱ কাকতিদেৱ, মোৰ দেউতা প্ৰসন্ন কুমাৰ দাসদেৱ আৰু মোৰ আত্মীয়সকল পৰিয়াল, মোৰ আটাইতকৈ মৰমৰ মোৰ কবি বন্ধুসকল, আজি মই বাকৰুদ্ধ, মোৰ আজি ভাষা নাই। বহুত ভাবি আহিছিলোঁ কিবা কম বুলি। মই এজনী অশিক্ষিতা ছোৱালী। মোৰ কাব্যগ্ৰন্থ ঢৌবোৰ অপেক্ষা আৰু মই আজি নিজকে ধন্য মানিছোঁ। এই যে ঢৌবোৰ আহে, সাগৰৰ পৰা যেতিয়া ঢৌবোৰ আহে, ঢৌবোৰে নিমিষতে সকলোবোৰ উৰুৱাই লৈ যায়। জীৱনৰো বহুত ঢৌ আহিল। কালৰ দাসত ঢৌবোৰে কিছুমান বস্তু উটুৱাই লৈ গ'ল, কিন্তু মচি নগ'ল। হৃদয়ৰ কোনোবা এটি কোণত ঢৌবোৰ মানে জীৱনৰ ঢৌবোৰ ৰৈ গ'ল। আৰু অপেক্ষা, এনেকৈ অপেক্ষা কৰি কৰি চাগে এই দিনটোলৈ মই ৰৈ আছিলোঁ। ঢৌবোৰ অপেক্ষা আৰু আৰু বহুদূৰ আছে যাবলৈ, আৰু বহুতজন আছে যাবলৈ, বহুদূৰ বাট আছে। মোৰ এখনি কাব্যগ্ৰন্থ উন্মোচন হ'ল মই এজনী অশিক্ষিতা ছোৱালী। অশিক্ষিতা ছোৱালী এখনি অপৰিণত কাব্যগ্ৰন্থ ঢৌবোৰ অপেক্ষা আৰু মই পোনপ্ৰথমে আপোনাক আটাইলৈ আপোনাক খবৰ বহুমূলীয়া সময় নষ্ট কৰি মোৰ এই অভাগিনীৰ কাব্যগ্ৰন্থত উপস্থিত থকা বাবে আটাইলৈ মই মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা প্ৰণাম জনাইছোঁ। মোৰ সমকক্ষ মোৰ বন্ধু বান্ধৱীলৈ মৰম জনাইছোঁ। মোৰ আত্মীয় কুটুমসকললৈ মই মৰম, হিয়া ভৰা মৰম, মোৰ জ্যেষ্ঠসকললৈ মই শ্ৰদ্ধা জনাইছোঁ। কথাবোৰ মোৰ নোহোৱা হৈ গৈছে। মই মোৰ কবি মনৰ কথাত অকণমান লিখিছিলোঁ, মই সেইখিনি পাঠ কৰি দিম বুলি ভাবিছোঁ। কবি মনৰ কথা বুলি কোৱাৰ লগে লগে বহুতো কথাই আগভেটি ধৰিছে মোক। মনৰ কথাখিনি লিখিবলৈ দ্বিধাবোধ নকৰোঁ, কিন্তু কবি মনৰ কথা লিখিবলৈ বুলি যাওঁতে মনত শোকোজা লাগে, অজান ভয়ে থাকে। কবিৰ ঘৰলৈ যোৱা বাট চিকুণ আৰু অতি মনোৰম বুলি জনা যায়, কিন্তু এই শাৰীত থিয় হ'বলৈ মোৰ যে এতিয়াও বহুতজন বাট। লিখিবলৈনো মোৰ কি আছে? কাৰ বাবে লিখিছোঁ এয়া? আচলতে এয়া অযোগ্য ব্যক্তিৰ এখন অপৰিণত কাব্যগ্ৰন্থহে। এখনি পুথি প্ৰকাশ কৰিবলৈ এতিয়াও অসমৰ্থ যেন অনুভৱ মোৰ। কলম যেতিয়া থমকি ৰয়, তেতিয়াই দুচকু জপাই মনৰ লগত আলাপ কৰোঁ। কবিতাৰ সাধনা কৰাৰ লগতে কবিতাৰ মই প্ৰথম ভাৱৰ পূজাৰী। কবিতা সংকলনটি প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্তত উপনীত হ'বলৈ আলিদুমজাত পৰি থকাৰ সময়ত পৰিয়াল তথা সতীৰ্থসকলে আশ্বাস দি আহিছিল মাজে সময়ে। এইখিনি সময়তে মই কেনেকৈ এইখিনিলৈ আহিলোঁ সেইখিনি কথা মই উল্লেখ নকৰিলে মোৰ আধৰুৱা হৈ যাব। কবিতা মই সৰুৰে পৰাই ভাল পাইছিলোঁ।
কবিতাৰ প্ৰতি মোৰ সৰুৰে পৰাই ৰাপ এটা আছিল। দেউতাই সৰুতে আনি দিয়া সঁফুৰা আৰু তেনেকুৱা বহুত কিবা কিবি আলোচনীত কবিতাবোৰ পঢ়িছিলোঁ। ঘৰুৱা জঞ্জালৰ বাবেই বা অন্য কোনো কাৰণতে মই লিখিবলৈ কোনো সময় পোৱা নাছিলোঁ। তেতিয়া মই 2017 চনমানৰ পৰাই ঘৰৰ সকলো যাৱতীয় কাম কাজ কৰি নিজৰ বাবে ভাবিবলৈ অকণমান সুৰুঙা বিচাৰি ল'লোঁ। তেতিয়া ভাবিলোঁ নিজক এবাৰ চকু মেলি চাওঁ, নিজৰ বাবেও অকণমান ভাবোঁ। এইবুলি ভাবি থাকি মই বিভিন্ন কাকত আলোচনী এইবোৰ ৰাতি 1 বজা 1:30 বজালৈ মই পঢ়িবলৈ ল'লোঁ। তাৰপিছত এনেকৈ পঢ়ি থাকোঁতে সামাজিক মাধ্যমৰ এটা কাব্যকানন গোটৰ লগত মোৰ পৰিচয় হয়। কাব্যকানন গোটৰ প্ৰতিষ্ঠাতা মোৰ ভাতৃপ্ৰতিম নৱৰজনক আজি মই সুঁৱৰিব লাগিব। নৱৰজন আজি ইয়াতে নাই। নৱৰজনৰ লগত মোৰ চিনাকি হ'ল। তাতে মই মোৰ কিবা কিবি লিখিবলৈ আৰম্ভ কৰিলোঁ। মোৰ 2-3 ভাৱ লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু তেনেকৈ গৈ থাকোঁতে কাব্যকাননৰ সকলো সদস্যই যিখিনি আছে সকলোৱে মোক সাহস অনুপ্ৰেৰণা দিবলৈ ধৰিলে। এই ক্ষেত্ৰত অনুপ্ৰেৰণা যোগোৱা মোৰ অৰ্চনা ঠাকুৰীয়া, আসমা জাফ্ৰী, অংকুৰিতা ফুকন, ডক্টৰ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী ছাৰ প্ৰমুখ্যে নৱৰজনৰ অনুপ্ৰেৰণাই মোক এইখিনিত আগুৱাই যাবলৈ মোক সাহস